Loops in C and C++ or spoken tutorialলৈ স্বাগতম। এই টিউটোৰিয়েলটোত আমি শিকিম for loop, while loop আৰু do while loop। আমি এইটো কিছুমান উদাহৰণৰ সহায়ত কৰিম। আমি লগতে কিছুমান সচৰাচৰ হোৱা ভুল আৰু সিহঁতৰ সমাধান চাম। এই টিউটোৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu অপাৰেটিং সিস্টেম ডাঙৰন 11.04 Ubuntuত GCC আৰু G++ কম্পাইলাৰ ডাঙৰন 4.6.1 আহক আমি লুপছৰ পৰিচয়েৰে আৰম্ভ কৰো। এটা আদেশৰ সংহতিক সঘনাই কাৰ্যকৰী কৰিবলৈ লুপছ ব্যৱহাৰ কৰা হয়। উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি সিহঁতক তিনি ধৰণে ভগোৱা হয়: while loop, do while loop আৰু for loop। আহক প্ৰথমে আমি while loopৰে আৰম্ভ কৰো। এটা while loopে আৰম্ভণিতে শৰ্তটো পৰীক্ষা কৰে। গাঁথনিটো হৈছে while শৰ্ত বন্ধনীৰ ভিতৰত statement block। এতিয়া do while loopলৈ গতি কৰো। শৰ্তটো প্ৰমাণিত হোৱাৰ আগতে do while loop এটা এবাৰ হলেও কাৰ্যকৰী হৈছে। গাঁথনিটো হৈছে do বন্ধনীৰ ভিতৰত statement block বন্ধনীৰ পাছত while শৰ্ত। আপুনি চাব পাৰিব যে শৰ্তটো শেষত পৰীক্ষা হৈছে। এতিয়া আহক আমি while loop আৰু do while loopৰ এটা উদাহৰণ চাওঁ। মই ইতিমধ্যে কোডটো এডিটৰত লিখি থৈছো। মই এইটো খুলিম। লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে while.c। আমি আজি while loop ব্যৱহাৰ কৰি প্ৰথম 10টা সংখ্যাৰ যোগফল উলিয়াবলৈ শিকিম। এতিয়া মই কোডটো বৰ্ণনা কৰিম। এইটো আমাৰ হেডাৰ ফাইল। মেইন ফাংচনৰ ভিতৰত আমি দুটা ইন্টিজাৰ ভেৰিয়েবল x আৰু y ডিক্লেয়াৰ কৰিছো আৰু 0 লৈ প্ৰাৰম্ভন কৰিছো। এইটো আমাৰ while loop। while loopৰ শৰ্তটো হৈছে x টো 10তকৈ সৰু বা সমান হ'ব লাগিব। ইয়াত xৰ মানটো yৰ মানৰ লগত যোগ কৰা হৈছে। যোগ কৰাৰ পাছত লাভ কৰা মানটো yত জমা কৰা হৈছে। তাৰ পাছত আমি yৰ মানটো ছপা কৰিম। ইয়াত x টো বৰ্ধিত হৈছে। ই বুজায় যে ভেৰিয়েবল x টো 1ৰে বৰ্ধিত হৈছে। আৰু এইটো আমাৰ ৰিটাৰ্ণ স্টেটমেন্ট। এতিয়া আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো। অনুগ্ৰহ কৰি আপোনাৰ কীবোৰ্ডত Ctrl Alt আৰু T কিজ একেলগে টিপি টাৰ্মিনেল উইন্ডো খুলক। লিখক gcc স্পেচ while.c স্পেচ -o স্পেচ while। এন্টাৰ টিপক। লিখক .while এন্টাৰ টিপক। আউটপুটটো দৰ্শিত হৈছে। এতিয়া আহক আমি while loopৰ কাৰ্যকাৰিতা চাওঁ। মই উইন্ডোখনৰ মাপ পৰিবৰ্তন কৰো। ইয়াত প্ৰথমে x আৰু yৰ মান 0। এইটো আমাৰ while শৰ্ত। ইয়াত আমি x টো 10তকৈ সৰু নে সমান পৰীক্ষা কৰিম, যি বুজায় যে xৰ মানসমূহ 0ৰ পৰা 10লৈকে হ'ব। তাৰ পাছত আমি y যোগ x যোগ কৰিম, যিটো 0 যোগ 0 আমি পাম 0। আমি yৰ মানটো ছপা কৰিম। ইয়াত আমি 0 পাম। তাৰ পাছত x টো বৰ্ধিত হৈছে, যি বুজায় যে এতিয়া xৰ মানটো 1 হ'ব। তেতিয়া আমি শৰ্তটো পুনৰ পৰীক্ষা কৰিম। 1 টো 10তকৈ সৰু বা সমান হ'ব। যদি শৰ্তটো সত্য হয়, তেতিয়া আমি মানসমূহ যোগ কৰিম। y যিটো 0 যোগ x হ'ব 1, 0 যোগ 1 হ'ব 1। আমি মানটো 1 বুলি ছপা কৰিম। আকৌ x টো বৰ্ধিত হৈছে। এতিয়া xৰ মানটো 2 হয়। আমি শৰ্তটো আকৌ পৰীক্ষা কৰিম। 2 টো 10তকৈ সৰু বা সমান হ'ব। যদি শৰ্তটো সত্য হয়, তেতিয়া আমি মানসমূহ যোগ কৰিম, যিটো 1 যোগ 2য়ে 3 দিব। আমি মানটো 3 বুলি ছপা কৰিম। এনেদৰে x টো 10তকৈ সৰু বা সমান নোহোৱালৈকে ই চলি থাকিব। এতিয়া আমি একেটা প্ৰোগ্ৰাম do while loop ব্যৱহাৰ কৰি চাম। এইটো আমাৰ প্ৰোগ্ৰাম। লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে do-while.c। এই অংশটো আগৰ প্ৰোগ্ৰামটোত ব্যাখ্যা কৰা হৈছিল। গতিকে আহক আমি এটা do while loopলৈ গতি কৰো। ইয়াত প্ৰথমে লুপৰ বডিটো কাৰ্যকৰী হ'ব আৰু তাৰ পাছত শৰ্তটো পৰীক্ষা হ'ব। xৰ মানটো yৰ মানৰ সৈতে যোগ হ'ব আৰু যোগৰ পাছত প্ৰাপ্ত হোৱা মানটো yত জমা হ'ব। যুক্তিটো while প্ৰোগ্ৰামটোৰ সৈতে একে। এতিয়া আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো। আমাৰ টাৰ্মিনেললৈ ঘূৰি আহো।
লিখক gcc space do hyphen while.c space hyphen o space do enter টিপক লিখক ./do enter টিপক আমি দেখিছো যে আউটপুটটো আমাৰ while প্ৰগ্ৰামটোৰ হৈতে একে ধৰণৰ এতিয়া আহক আমি do while লুপৰ কাৰ্যকাৰিতা চাওঁ মই উইন্ডোখনৰ মাপ পৰিবৰ্তন কৰো ইয়াত x আৰু y ৰ মান 0 আমি সেই মানসমূহ যোগ কৰিম তেতিয়া আমি 0 পাম এতিয়া y ৰ মান হৈছে 0 আমি মানটো 0 বুলি ছপা কৰো তেতিয়া x টো 1 এৰে বৰ্ধিত হৈছে যি বুজায় যে এতিয়া x ৰ মান হৈছে 1 তেতিয়া শৰ্তটো পৰীক্ষা কৰা হ'ব আপুনি দেখিছে যে লুপৰ বডিটো প্ৰথমে কাৰ্যকৰী হৈছে যিকোনো উপায়ে যদি শৰ্তটো অসত্য হয় তেতিয়াও আমি এটা মান পাম যেটো হৈছে 0 এতিয়া ইয়াত আমি 1 টো 10তকৈ সৰু বা সমান হয় তাক পৰীক্ষা কৰিম শৰ্তটো সত্য হৈছে আকৌ আমি মানসমূহ যোগ কৰিম এতিয়া 0 যোগ 1 তেতিয়া আমি y ৰ মানটো 1 বুলি ছপা কৰিম পুনৰ x ৰ মান বৰ্ধিত হ'ব এতিয়া x ৰ মানটো 2 হৈছে তেতিয়া 2 টো 10তকৈ সৰু বা সমান তাক পৰীক্ষা কৰিম আমি ইয়ালৈ ঘূৰি যাম তেতিয়া আমি মানসমূহ যোগ কৰিম 1 যোগ 2 হৈছে 3 আমি y ৰ মানটো 3 বুলি ছপা কৰিম এইদৰে x ৰ মানটো 10তকৈ সৰু বা সমান হোৱালৈকে শৰ্তসমূহ পৰীক্ষা হ'ব আৰু এইটো হৈছে আমাৰ ৰিটাৰ্ণ ষ্টেটমেন্ট লক্ষ্য কৰিব যে ইয়াত while শৰ্তটো সেমিকোলনটোৰে শেষ হৈছে while লুপত শৰ্তটো সেমিকোলনেৰে শেষ নহয় এতিয়া আহক আমি চাওঁ এই প্ৰগ্ৰামসমূহ C++ত কেনেদৰে কাৰ্যকৰী কৰা হয় এইটো আমাৰ C++ত while প্ৰগ্ৰাম যুক্তিটো আৰু সম্পাদনসমূহ আমাৰ C প্ৰগ্ৰামৰ হৈতে একে তাত কিছু সলনি হয় যেনে হেডাৰ ফাইলটো stdio.h ৰ ঠাইত iostream হয় আমি ইয়াত ইউজিং স্টেটমেন্টটো সংলগ্ন কৰিছো ইউজিং নেমস্পেচ std আৰু ইয়াত আমি printf ফাংচনৰ হলনি cout ফাংচন ব্যৱহাৰ কৰিছো while লুপৰ গাঠনিটো আমাৰ C প্ৰগ্ৰামৰ হৈতে একে আহক আমি প্ৰগ্ৰামটো কাৰ্যকৰী কৰো এটা টাৰ্মিনেললৈ ঘূৰি আহক মই প্ৰম্পট খালি কৰো কাৰ্যকৰী কৰিবলৈ লিখক g স্পেচ while.cpp স্পেচ -o স্পেচ while1 এন্টাৰ টিপক লিখক ./while1 এন্টাৰ টিপক আপুনি চাব পাৰে যে আউটপুটটো আমাৰ C ৰ while প্ৰগ্ৰামৰ হৈতে একে এতিয়া আহক আমি C++ত do while প্ৰগ্ৰামটো চাওঁ টেক্সট এডিটৰটোলৈ ঘূৰি আহো ইয়াতো লগতে একে ধৰণৰ সলনি হ'ব যেনে হেডাৰ ফাইলটো ইউজিং স্টেটমেন্টটো আৰু cout ফাংচনটো বাকি বস্তুসমূহ একে ধৰণৰ আহক আমি প্ৰগ্ৰামটো কাৰ্যকৰী কৰো আমাৰ টাৰ্মিনেললৈ ঘূৰি আহক লিখক g স্পেচ do hyphen while.cpp স্পেচ -o স্পেচ do1 এন্টাৰ টিপক লিখক ./do1 এন্টাৰ টিপক আমি চাব পাৰো যে আউটপুটটো আমাৰ C ৰ do while প্ৰগ্ৰামৰ হৈতে একে এতিয়া আমি কিছু সচৰাচৰ হোৱা ভুল আৰু হিহতৰ সমাধান চাম আমাৰ টেক্সট এডিটৰটোলৈ ঘূৰি আহক ধৰাহল মই ইয়াত x ৰ মানটো বৰ্ধিত নকৰো সেভত টিপক আহক আমি কি হয় চাওঁ টাৰ্মিনেললৈ ঘূৰি আহো মই প্ৰম্পট খালি কৰো আহক আমি প্ৰগ্ৰামটো কাৰ্যকৰী কৰো আপ এৰো কিটো দুবাৰ টিপক আপ এৰো কিটো পুনৰ টিপক আউটপুটটো দৰ্শিত হৈছে আমি শূন্যৰ সংখ্যাসমূহ দেখিম এইটো এই কাৰণেই যে লুপটোৰ বন্ধ কৰাৰ শৰ্তটো নাই ইয়াক ইনফিনিট লুপ বুলি জনা যায় ইনফিনিট লুপে সিস্টেমটো সংবেদনশীল কৰে ই প্ৰগ্ৰামটোত সকলো প্ৰচেছৰছ টাইম ব্যয় কৰায় কিন্তু ইয়াক বন্ধ কৰিব পাৰি আমাৰ প্ৰগ্ৰামলৈ ঘূৰি আহো আহক ভুলটো ঠিক কৰো লিখক x আৰু এটা সেমিকোলন সেভত টিপক আহক পুনৰ কাৰ্যকৰী কৰো টাৰ্মিনেললৈ ঘূৰি আহো আপ এৰো কিটো টিপক হয় ই কাম কৰিছে ইয়াৰ দ্বাৰাই আমি এই টিউটোৰিয়েলটোৰ শেষ পালোহি আমি আমাৰ স্লাইডবোৰলৈ ঘূৰি যাম আহক আমি মূলভাৱ চাওঁ এই টিউটোৰিয়েলটোত আমি শিকিলো while লুপ উদাহৰণ while x টো 10তকৈ সৰু বা সমান do while লুপ উদাহৰণ do স্টেটমেন্ট ব্লক আৰু
শেষত while শৰ্ত এটা অনুশীলনী হিচাপে for loops ব্যৱহাৰ কৰি তলত দিয়া সমূহ ছপা কৰিবলৈ এটা প্ৰগ্ৰাম লিখক 0 পৰা 9 লৈ for loopsৰ গাঁথনিটো হৈছে for ভেৰিয়েবল প্ৰাৰম্ভন ভেৰিয়েবল শৰ্ত আৰু ভেৰিয়েবল বৰ্ধন বা হ্ৰাস আৰু ইয়াত লুপটোৰ বডিটো হ'ব তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এইটো স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এইটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ মই কৃষ্ণ কমল দুৱাৰা সংযোগ কৰাৰ বাবে ধন্যবাদ